নমস্কাৰ বন্ধুসকল যেহেতু আপোনালোকে জানে যে এতিয়া যেহেতু বাৰিষা বতৰত মানে পানী খুব বেছিকৈ বাঢ়িছে আৰু যেহেতু মই এতিয়া বাগানত আছোঁ ক'বলৈ বাগানত যেহেতু পানী মানে সোমাইছে ক'বলৈ বহুত ডাঙৰ এটা বাৰিষা বহুত দিনৰ মূৰত এই বাৰিষাটো আহিছে ক'বলৈ আগতে মানে প্ৰায় আজি 5-6 বছৰ ইমান ডাঙৰ বাৰিষা কোনো অহা নাছিলে মোৰ মানে য'ত বাগান আপোনালোকক প্ৰায় বাগানৰ ভিডিঅ'বোৰ মই দেখুৱাই থাকোঁ আপোনালোকক মোৰ পিছফালে দেখিছে এইখিনি মোৰ যেহেতু বাগান হয় একেবাৰে তেনেকুৱাকৈ ভিতৰলৈকে পানী সোমাই গৈছেগৈ আৰু বহুত এটা ডাঙৰ এটা বাৰিষা চাওকচোন বাৰু পানী ইমানে পানী বাঢ়িছে আৰু যেহেতু ক'বলৈ গ'লে আপোনালোকে চাওক ইয়াৰ ওচৰত যেহেতু কাকনৰ নৈখন তেনেকুৱাকৈ বৈ গৈছে আৰু মানে পানী ইমানো মানে বাঢ়িছে একেবাৰে বাগান উটি যোৱালৈকে চাওক যিমানলৈকে মানে আপোনালোকে দেখিছে চাইছে বহুত এটা ডাঙৰ বাৰিষা বুলি ক'ব লাগিব আৰু তেনেকুৱাকৈ যদি বাগানলৈকে যদি পানী উঠিছে মই তেতিয়া গম পাইছোঁ যে বহুত এটা ডাঙৰ বাৰিষা হয় সৰু সুৰা তেনেকুৱা বাৰিষাবিলাকত তেনেকুৱা বাগানত পানী নুঠে জেগাডোখৰ কিন্তু ওখ হ'লেও কিন্তু বাৰিষাটো যিটো ডাঙৰ হোৱাৰ কাৰণে যিহেতু মানে পানী পূৰা বাগানলৈ সোমাই গৈছে দেখিছে নহয় আৰু যিহেতু মই আপোনালোকক মাজে মাজে প্ৰায় মোৰ বাগানখন দেখুৱাই থাকোঁ বা কিদৰে স্প্ৰে কৰোঁ বা বিভিন্ন ধৰণৰ কাম কাজবোৰ যিদৰে কৰি থাকোঁ এইখিনি আপোনালোকক প্ৰায় দেখুৱাওঁ মই আপোনালোকৰ কাৰ তেনেকুৱাকৈ বাগানত পানী সোমাইছে অথবা খেতি কিবা কাৰণত নষ্ট হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা ধৰণৰ হৈছে আপোনালোকক ক'লে যে মোৰ তেনেকুৱা বাগানত দেখিছে আপোনালোকে মোৰ বাগানত তেনেকৈ পানী সোমাই গৈছে চাওক চাইছে নহয় এয়া মোৰ বাগান হয় বাগানত তেনেকুৱাকৈ পানী সোমাই গৈছে পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকক চাওকচোন বাৰু তেনেকুৱাকৈ পানী সোমাই গৈছে আৰু তেনেকুৱাকৈ চাইছে নহয় বহুত ডাঙৰ এটা বাৰিষা হ'ব লাগিব বহুত বছৰ অহা নাছিলে কিন্তু পটককৈ আহিলে বাৰিষাটো তেনেকুৱাকৈ মানে ক'বলৈ গ'লে বহুত নিজৰে বেয়া লাগিছে ক'ব লাগিব চাইছে গোটেইখিনি পানী চাওক আৰু এইফালে তেনেকুৱাকৈ মই লাইন যিটো সাঁচি গছ কেইটামান ৰুই থৈছিলোঁ এই সাঁচি গছ কেইটামান মই তেনেকুৱাকৈ ৰুই থৈছিলোঁ দেখিছে এই সাঁচি গছবোৰ তেনেকুৱাকৈ জীয়াই নিজে গম নাপাওঁ আজি প্ৰায়তো 4 দিনমানে হ'ল পানীটো যোৱাই নাই তেনেকুৱাকৈ দেখিছে নহয় কিনাৰকাৰণে গোটেই ইমান মানে যিমানলৈকে আছে মোৰ লাইন তেনেকৈ সাঁচি গছ মানে প্ৰায় যোৱা বছৰ ৰুইছিলোঁ যেতিয়া ৰুইছিলোঁ মানে গছবোৰ বাঢ়িছিলে ভাল লাগিছিলে কিন্তু এতিয়া পানীত তেনেকুৱাকৈ পানী তলত চওক এয়া চওক গোটেইখিনি পানী তলত এপুট পানী ইয়াত এপুট পানী আছে আৰু এই পানী কেতিয়া যায় ক'ব নোৱাৰি যিহেতু নৈ পানী বহুত দেৰিকৈ যায় চাইছে নহয় পানী তেনেকুৱাকৈ সোমোৱাৰ কাৰণে পাতখিনিও ছিঙিবলৈ বেয়া লাগিছে চাইছে নহয় সেয়েহে মানে অলপমান যিহেতু দীঘল হ'ব আৰু তেনেকুৱা যদি পানী থাকে তেতিয়াতো পাতটো ছিঙিব নোৱাৰে ন গছটো লৈ গ'লে এইটো গছটো মৰি যাব পাৰে গতিকে নিজকে বহুত বেয়া লাগিছে আৰু ক'ত পানী সোমাইছে আপোনালোকৰ ফালেও জনাব যিহেতু আপোনালোকৰ আৰু কোনখন নৈখনৰ পানীৰ প্ৰভাৱটো পৰে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যিহেতু আমাৰ ইয়াত কাকনগা নৈখনৰ পানীৰ প্ৰভাৱটো পৰে আৰু ইমান ডাঙৰ কোনো দিনাও বা কোনো বছৰ তেনেকুৱাকৈ পানী প্ৰায় নাহে কিন্তু এই বছৰ অলপ যথেষ্ট ডাঙৰ এটা বাৰিষা অহাৰ কাৰণে যিটো মোৰ বাগানটো যিটো পানী সোমাই গৈছে দেখিছে নহয় পুনৰবাৰ কথাখিনি জনাইছোঁ মই এয়া চাওক এয়া মোৰ বাগান আৰু যিহেতু আপোনালোকক জনাই থাকোঁ মোৰ দেখিছোঁ পাতৰ ঘৰ তাতেই আৰু তেনেকুৱাকৈ পানী এয়া চাওক কিমান ডাঙৰ বাৰিষা চাওকচোন এয়া কিমান ডাঙৰ বাৰিষা আপোনালোকে যিমানটোলৈকে দেখিছে আৰু এয়া চাওকচোন বাৰু কিমান ডাঙৰ বাৰিষা আৰু তেনেকুৱাকৈ মানে ক'বলৈও বেয়া লাগিছে ক'ব লাগিব বহুতখিনি বেয়া লাগিছে দেখিছে নহয় অকণমান আজি পানী অকণমান উকোৱালিকৈ লাগিছে হ'লেও ভিতৰৰ ফালে নাযাওঁ বুলি ভাবিছোঁ এয়া চাওক গোটেইখিনি পানী গোটেই পানী এয়া চাওক বাগানৰ তলত গোটেই পানী এয়া চাওক ইফালে বাগান ইফালে যিটো চাহ গছৰ তলে ক'লে পানী এয়া চাওক দেখিছে নহয় আপোনালোকে চালেই নহয় বহুত বেয়া লগা এটা মানে কথা ক'ব লাগিব এয়া হ'ল চাহ গছবিলাক দেখিছেনে সেইখিনি পাত দিয়া প্ৰায় ছিঙিবলৈ হৈছিলে আৰু কিন্তু কেইদিনমান থাকক আৰু গছবোৰ যাতে নমৰক দেই তাকে বেয়া লাগিছে আৰু পানীত তেনেকুৱাকৈ পানী পালে প্ৰায় গছ মৰেতো চাহ গছো মৰি যায় বা সাঁচি গছবিলাকো মৰি যায় গতিকে পানীখিনি অলপ সোনকালে গ'লে ভাল হ'ব বুলি ভাবোঁ কিন্তু এতিয়া পানী যোৱাই নাই তেনেকুৱাকৈ পানী প্ৰায় এনেকুৱাকৈ জোক মানে লাকটীয়া টুকুৰা তেনেকুৱাকৈ জোক দি থৈছোঁ পানী প্ৰায় অলপ মানে প্ৰায় 1 ইঞ্চিমান নামিছে কিন্তু বাকীবোৰতো তেনেকুৱাকৈ নমাই নাই 1 ইঞ্চিমান পানী নামিছে কিন্তু এতিয়া পানী যথেষ্ট বহুত পানী আছে দেখিছে নহয় অনলি 1 ইঞ্চিমানহে পানী নামিছে আৰু মোৰ বাগানখনত কিদৰে পানী সোমাইছে আপোনালোকক মই আজি মোৰ ভিডিঅ'ৰ জৰিয়তে জনালোঁ যথেষ্ট ডাঙৰ এটা বাৰিষা আৰু কোনোদিনাও মোৰ বাগানখনত তেনেকৈ পানী সোমোৱা নাছিলে কিন্তু এই বছৰ মানে পানী সোমাইছে সেয়ে বহুতখিনি মানে মনত বেয়া লাগিছে দেখিছে নহয় তাৰপিছত গোটেই পানী চাৰিওফালে পানী দেখিছে আৰু এয়া পানী আৰু মোৰ পিছফালে দেখিছে আপোনালোকে মোৰ এয়া বাগান বন্ধুসকল এতিয়া চাওক বাগানৰ তলত বাগানৰ যিটো গুৰিত কেৱল পানী দেখিছে নহয় গোটেই চাৰিওফালে পানী এয়া হ'ল ৰাস্তা এইখন ৰাস্তাতে তেনেকুৱাকৈ যিটো অহা যোৱা কৰোঁ বা পাত ছিঙো যিটো ইয়াতে তেনেকুৱাকৈ অনা নিয়া কৰোঁ কিন্তু আজি দেখিছে আপোনালোকে গোটেইখিনি পানী আৰু ইমান ডাঙৰ চাহ গছবোৰ তেনেকৈ যদি গুৰিত পানী সোমাই যায় কেনেকুৱা হয় কিন্তু জীয়াই নিজে ক'ব পৰা নাই কিবা কাৰণত যদি আপোনালোকৰ ফালে যদি তেনেকুৱাকৈ যদি পানী সোমাই যদি গছবোৰ মৰা নাই বা আপোনালোকে কিবা মেডিচিন দিছে বা কিবা এটা স্প্ৰে কৰিছে কিবা আপোনালোকে সাৰ দিছে কি দিছে তেনেকুৱাকৈ কি কৰি আপোনালোকে জীয়াইছে মোক
কিবা কাৰণত যদি মোৰ ভিডিঅ'টো আপুনি যদি চাই আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাবচোন যে এই ব্যৱস্থাটো কৰিলে নিশ্চয় গছবোৰ প্ৰায় মানে নমৰে মানে চাৰিওফালৰ পানী মানেতো মই প্ৰায় বহুত বছৰে দেখা নাছিলোঁ কিন্তু আজি আৰু কি ক'ব উপায় নাই পুনৰবাৰ দেখুৱাই চাওকচোন বাৰু ইমান ডাঙৰ বাৰিষা বহুত বছৰ মূৰত আহিছে ক'ব লাগিব আৰু এটা কথা আপোনালোকক জনাওঁ আপোনালোকে যে দেখিছে এয়া মোৰ যিটো বাগানবোৰ তেনেকুৱাকৈ আপোনালোকে চাইছে এয়া মোৰ বাগানবোৰ দেখিছে নহয় এয়া বাগান আৰু এই কিট যিটো আপোনালোকে দেখিছে এইখিনি ইয়াত মানে ক'বলৈ গ'লে যিটো আপোনালোকে দেখিছে মুকলি হৈছে ন সেই মুকলি হোৱাটোত মানে ইয়াত পুলি ৰোৱাৰ ব্যৱস্থা এটা কৰিম বুলি ভাবিছিলোঁ মই এই কিট যে যিটো আপোনালোকে দেখিছে মুকলি আছে ন ইয়াত মানে অলপ চাফ চিকুণ কৰি ধুনীয়াকৈ থৈছিলোঁ যে কেইদিন পাছত যিটো পুলি ৰুম ইয়াত এই কিট ইয়াত যদি তেনেকুৱাকৈ যদি পানী সোমায় চাওকচোন বাৰু এনেকুৱা যদি একেবাৰে সাগৰলেখীয়া হৈ থাকে তেতিয়া মানে এই কিট মানে পুলি কেনেকুৱাকৈ ৰুম বাৰু পুলি ৰোৱাৰ কোনো ইয়াত কোনো উদ্দেশ্য নহ'ব ন আৰু এনেকুৱা পানীত আৰু পুলিটো নিজে যাবই এনেকুৱা যদি বাৰিষা হয় ইমান ডাঙৰ যদি বাৰিষাত পুলি যদি মই মানে কি ক'বলৈ গ'লে যদি ইয়াত যদি পুলি ৰুই দিওঁ আৰু পুলি ৰোৱাৰ পাছত যদি আকৌ পুনৰ তেনেকুৱাকৈ যদি বাৰিষা আহে তেতিয়াতো মোৰ কষ্টটো বেকাৰ হ'ব তাকে চিন্তা লাগিছে যে ইয়াত মই কেনেকুৱাকৈ পুলি ৰুম চাওকচোন বাৰু ইমান ডাঙৰ এটা বাৰিষা গোটেই পানী হৈ গ'ল চাৰিওফালৰ পানী এয়া চাওকচোন বাৰু চালেনে আপোনালোকে এয়া চাওক সিফালে গোটেই পানী সোমাই গ'ল আৰু এইডোখৰ যিটো পুলিটো আছিলে দেখিছে নহয় পুলিটো আৰু এই পুলিৰ তলতো তেনেকুৱাকৈ পানী দেখিছেনে গোটেইখিনি পানী ইয়াতো ইয়াত পুলি বাগানো আছিলে ইয়াত প্ৰায় আজি ৰোৱা 3 বছৰমান হৈছিলেহে 3 বছৰ পিছতে তেনেকুৱাকৈ পানী সোমাই গ'ল দেখিছেনে গোটেইখিনি ইয়াত পানী চব পানী প্ৰায় 6-7 বছৰ মানে হ'ল ইমান ডাঙৰ বাৰিষা অহা নাছিলে হ'লেও কিন্তু তেনেকুৱাকৈ বাগানত সোমোৱা নাছিলে দেই বাগানত তেনেকুৱাকৈ পানী সোমোৱা নাছিলে এবাৰ একদম পূৰা পানী সোমাই গ'ল চালে নহয় এয়া